নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে চাগে? কৃষ্ণ চেতিয়া চেনেলটিলৈ সকলোকে স্বাগতম জনাই পুনৰ ভিডিঅ'টি আগবঢ়াইছোঁ। ত' বন্ধুসকল, আজি আছোঁহি অৰুণাচল প্ৰদেশ একেবাৰে চাইনাৰ বৰ্ডাৰ নিচে কাষৰীয়া অঞ্চল এটাত আছোঁহি। আপোনালোকক ভিডিঅ'ৰ থ্ৰুৱেদি মই এখন চাইনাৰ বৰ্ডাৰৰ পৰা বৈ অহা এখন নৈ কাষত আছোঁ আৰু আপোনালোকক সেই নৈখন দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত কিছু দৃশ্য আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাইনাৰ পৰা বৈ অহা এখন নৈ আৰু এয়া দেখিবলৈ পাই দুই পাহাৰৰ মাজৰ পৰা এনেকৈ বৈ আহিছে নৈ। এয়া দেখা পাইছে এখন নদী এনেকৈ বৈ আহিছে। সেইফালে দেখা পাইছে একেবাৰে বৰফ পৰি আছে পাহাৰত, এনেকৈ বৰফ পৰিছে। তাৰ নিচে কাষতে আছে চাইনা আৰু এয়া আছে পাহাৰ। এই পাহাৰত অকল তেল খৰিৰে ভৰা, তেল গছ আপোনালোকক দেখুৱাম। তেল খৰি গছ যিসকলে দেখা নাই আপোনালোকক মই ভিডিঅ'টোৰ মাধ্যমে দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে পাহাৰ 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 চাৰিদিশে পাহাৰ 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 আৰু এয়া দেখা পাইছে খুব সুন্দৰ এটা লোকেশ্যন। আপোনালোকক সেই ভিডিঅ'টোৰ মাধ্যমে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু সেইবিলাক দেখা পাইছে নহয়, তেল খৰি গছ আৰু সেইফালে বৰফ। এইফালে যাব লাগে চাইনা। নিচে গৰম পানী এখন নৈ আছে, সেই নৈখনত কেৱল গৰম পানী আহে আৰু কেনেকৈ আহে, কি আহে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে কণ্টিনিউ স্কিপ নকৰাকৈ চাই গৈ।